নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰেই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনো সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটি হৈছে জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে জামিন। চাবুৱা থানাৰ 3টা গোচৰত জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈয়ে। বৃহস্পতিবাৰে চাবুৱা থানাৰ 3টা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন দিলে অখিল গগৈক। মানস ৰঞ্জন পাঠকৰ আদালতে প্ৰদান কৰে জামিন। কিন্তু অখিল গগৈৰ বিৰুদ্ধে আছে NIAৰ 2টা গোচৰ। অহা 21 জুলাইত নিয়াৰ আদালতত হ'ব অখিল গগৈৰ বিৰুদ্ধে থকা 2টা গোচৰৰ শুনানি। আৰু তাৰ পিছতে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিবনে নাহে সেয়া স্পষ্ট হ'ব। বন্ধুসকল, তাৰ পিছৰ 2 নম্বৰ খবৰটিয়ে হৈছে প্লাজমা দান কৰিলে চাকৰিৰ লগতে চৰকাৰী সা সুবিধা লাভ কৰাত পাব অগ্ৰাধিকাৰ। গুৱাহাটী মহানগৰীত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। তাৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে কৰোনা ৰোগীৰ ওপৰত আৰম্ভ কৰিছে প্লাজমা থেৰাপি। বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কৰোনাৰ পৰা সুস্থ হোৱা ৰোগীক প্লাজমা দান কৰিবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই লগতে কয় যে প্লাজমা দান কৰিলে চৰকাৰী চাকৰিৰ লগতে সা সুবিধা লাভ কৰাত পাব অগ্ৰাধিকাৰ, যিহেতু প্লাজমা থেৰাপিৰ জৰিয়তে আন কৰোনাত আক্ৰান্তৰ জীৱন বচাব পৰা যাব। গতিকে প্লাজমা দান কৰা সকলৰ বাবে চৰকাৰী চাকৰিৰ লগতে অন্যান্য সা সুবিধাত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰে আনকি প্লাজমা দান কৰা ব্যক্তিক দিব প্লাজমা ডোনাৰৰ চাৰ্টিফিকেট। চিকিৎসকেও দান কৰিব পাৰিব প্লাজমা। ইয়াৰ উপৰিও 3 মাহলৈকে দিব পাৰে প্লাজমা। ৰাজ্যৰ বাহিৰৰ যিসকল লোকে প্লাজমা দান দিব বিচাৰিছে তেনে লোকক ৰাজ্যিক অতিথি হিচাপে অনা হ'ব। প্লেনৰ টিকটৰ পৰা আদি কৰি সকলো খৰচ চৰকাৰে বহন কৰিব। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় টিভিত প্ৰচাৰ কৰিব চৰকাৰে। সংবাদমেলত এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, তাৰ পিছৰ 3 নম্বৰ খবৰটিয়ে হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। লকডাউন, সামাজিক দূৰত্ব, মাস্ক পৰিধান কোনো ব্যৱস্থা এতিয়া দেশত কৰোনা ভাইৰাছৰ মহাসংক্ৰমণ ৰোধ কৰিব পৰা নাই। বতাহৰ বেগেৰে কৰোনা ভাইৰাছ বিয়পি পৰিছে দেশৰ চুকে কোণে। উদ্বেগজনক কথাটো হ'ল দেশত নিতৌ কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা কমক চাৰি বাঢ়িহে গৈছে। বুধবাৰৰ তুলনাত বৃহস্পতিবাৰে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পায়। যোৱা 24 ঘণ্টাত দেশত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে গৈ 32,695 গৰাকী। এই সময়ছোৱাত মৃত্যু ঘটিছে 606 গৰাকী লোকৰ। দেশত কৰোনাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে 9,68,876 গৰাকী। এতিয়ালৈকে মৃত্যু ঘটিছে 24,915 গৰাকী লোকৰ। কৰোনা ভাইৰাছ সংক্ৰমণৰ এই গতি যদি অব্যাহত থাকে তেন্তে চলিত বৰ্ষৰ 1 ছেপ্টেম্বৰৰ ভিতৰত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় 20 লাখ হ'ব বুলি আশংকা ব্যক্ত কৰিছে বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সে। প্ৰতিষ্ঠানটোৱে আশংকা কৰা অনুসৰি যদি বৰ্তমানৰ হাৰত লোক কৰোনাত আক্ৰান্ত হয় তেন্তে 1 ছেপ্টেম্বৰৰ ভিতৰত মৃত্যু ঘটিব প্ৰায় 88,000 লোকৰ। কৰোনাৰ সংক্ৰমণ প্ৰতিহত নহ'লে নৱেম্বৰ মাহৰ ভিতৰত দেশত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় 1,20 লাখ হ'ব আৰু মৃত্যু ঘটিব প্ৰায় 10 লাখ লোকৰ। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে পানী কিছু কমিলেও শংকামুক্ত হোৱা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 5টা গড়কে ধৰি এই পৰ্যন্ত 76টাৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু। বান বিধ্বস্ত কাজিৰঙাত এই পৰ্যন্ত মৃত্যু 5টা গড়ৰ। বান শুকাবলৈ আৰম্ভ কৰিলেও দুৰ্যোগৰ অন্ত পৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কাজিৰঙাৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত। পানীৰে আবৃত হৈ আছে বন শিবিৰসমূহ। হাইলেণ্ডৰ লগতে আন ওখ স্থানসমূহত আশ্ৰয় লৈ আছে বন্যজন্তুসমূহ। ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে প্ৰকাশ কৰা মতে অগা পিছাকৈ অহা 2টা বানৰ সময়ত উদ্ধাৰ হৈছে 5টা গড়ৰ মৃতদেহ। মৃত্যু হোৱা 5টা গড়কে ধৰি বৰ্তমানলৈকে 76টাৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে বানৰ সময়ত। ইয়াৰে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত 12টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে পানীত ডুবি 5টা গড়ৰ মৃত্যু হৈছে। আনহাতে বানৰ সময়ত উদ্ধাৰ কৰা হৈছে 121টা বন্যপ্ৰাণী। কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ 223টা বন শিবিৰৰ 99টা বৰ্তমানো জলমগ্ন। তদুপৰি 6টা বন শিবিৰ স্থানান্তৰ কৰা হৈছে।
এসপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখন বানৰ কবলৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে কোভিড ৰোগীৰ চিকিৎসাৰ নামত GMCHত চলিছে কি? কোভিড কক্ষৰ পৰা কৃষক নেতা ধৈৰ্য কৌৰৰ বিস্ফোৰক পত্ৰ। GMCHৰ কোভিড কক্ষৰ পৰা কৃষক মুক্তিৰ নেতা ধৈৰ্য কৌৰৰ চিঠি। চিঠিখনত উল্লেখ আছে প্ৰকৃততে কি হৈ আছে কোভিড চিকিৎসাৰ নামত। GMCHৰ COVID-19ৰ বিচনাত আজি প্ৰচণ্ড জ্বৰ, বমি আৰু মূৰৰ বিষ হৈছে। গোটেই দিনটো বিচনাৰ পৰা উঠিব পৰা নাই। কৰ্তব্যৰত চিকিৎসকক কোনো সবিশেষ বিৱৰি চিঠিখনৰ প্ৰথম অংশত এইদৰে উল্লেখ কৰিছে। তেওঁ লগতে লিখি কয়, চিকিৎসকগৰাকীয়ে ক'লে পেৰাচিটামল খোৱা, এতিয়ালৈকে সুফল পোৱা নাই। অথচ GMCHৰ অধীক্ষকে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছে, আমি সুস্থিৰ, এয়াই ৰাজনীতি। সঠিক খবৰ নোলোৱাকৈ GMCHৰ অধীক্ষকে কেনেকৈ ক'ব পাৰিলে আমি সুস্থিৰ বুলি? এয়া ঘৃণনীয় ৰাজনীতি নহয় জানো? কষ্টত আছো, বৰ কষ্টত। এপিনে সকলো কোভিড ৰোগীৰ বাবে উমৈহতীয়া লেট্ৰিন, বাথৰুম দিয়া বুলি উল্লেখ কৰি তেওঁ লিখি কয় যে COVID-19ৰ পৰা নিৰাময় হোৱাতকৈ সংক্ৰমণহে অধিক হয় বুলি বেছি ভয় হৈছে। এইকেইদিন খুব ওচৰৰ পৰা স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ দেখিলো। স্বাস্থ্যমন্ত্ৰীয়ে টিভিত কৈ থকাৰ দৰে কথাবোৰ নহয়, এক বিৰাট প্ৰহসন। COVID-19ৰ ৰোগীক গৰম পানী লাগে। গৰম পানী কৰিবলৈ ইয়াত কেটলি এটাও বিচাৰি নাপাওঁ। যথেষ্ট উদ্বিগ্নতাত আছো। এইদৰে বাহিৰত অসমৰ ৰাইজে আমাৰ বাবে হাঁহ হৈছে। চিঠিখনত এইদৰে উল্লেখ কৰে ধৈৰ্য কৌৰে। অৱশ্য চিঠিখনৰ তাৰিখ 12 জুলাই বুলি উল্লেখ আছে যদিও আজি পুৱাৰ ভাগতহে কৃষক মুক্তিৰ সদস্যৰ হাতত পৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে কোভিড মুক্তিৰ দিশে বিশ্ব। মানৱ দেহত পৰীক্ষা আৰম্ভ হৈছে ভাৰতৰ 2টা ভেকচিন। কৰোনা সন্ত্ৰাসত ত্ৰস্তমান সমগ্ৰ বিশ্ব। এতিয়াও আৱিষ্কাৰ হোৱা নাই COVID-19ৰ প্ৰতিষেধক। এই কৰোনাৰ প্ৰতিষেধক আৱিষ্কাৰত ব্যস্ত বিশ্ব চিকিৎসা বিজ্ঞানীসকল। তেনে সময়তে চলিত সপ্তাহত মানৱ দেহত পৰীক্ষা সম্পন্ন কৰা হৈছে ভাৰতৰ 2টা ভেকচিন। এই ভেকচিন দুটা হৈছে জাইডাছ কেডিলা আৰু ভাৰত বায়োটেকৰ সম্ভাৱ্য ভেকচিন কোভাক্সিনেল। জোৰদাছ কেডিলা আনুষ্ঠানিকভাৱে জনাইছে যে তেওঁলোকৰ ভেকচিন জাইকভ ডি মানৱ শৰীৰত পৰীক্ষা কৰা হৈছে। সংস্থাটোৰ অধ্যক্ষ পংকজ পেটেলে জনাইছে যে COVID-19ৰ বিৰুদ্ধে ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইতিমধ্যে প্ৰি ক্লিনিকেল ট্ৰায়েলত জাইকভ ডি নিৰাপদ প্ৰমাণিত হৈছে। আনহাতে যোৱা মঙলবাৰে ICMRৰ সাধাৰণ সঞ্চালক অধ্যাপক বলৰাম ভাৰ্গৱে এই সম্পৰ্কে কয় যে বিশ্ববাসীক এই মহামাৰীৰ পৰা ৰক্ষা কৰা আমাৰ নৈতিক দায়িত্ব। সেয়ে এই ভেকচিনৰ ফাষ্ট ট্ৰেকিং অতি জৰুৰী। তেওঁৰ মতে 2টি ভেকচিনে এন্দুৰ আৰু শহাপহুৰ শৰীৰত কৰা পৰীক্ষাত সফল হৈছে আৰু এতিয়া মানৱ শৰীৰত পৰীক্ষা আৰম্ভ হৈছে। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ কৰিবলৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল জমিয়ত উলামা হিন্দ। অসমত বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ জনগাঁথনিৰ ভিত্তিত ভৌগোলিক সীমা পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত 28 ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰপতিয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে জমিয়ত উলামা হিন্দ। বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ AS বোপান্না আৰু ন্যায়াধীশ সুভাষ ৰায়ৰ 3জনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰে। এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কেন্দ্ৰক প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। জমিয়তৰ লগতে KM জাকাৰিয়া বৰভূঞা নামৰ এজন লোকেও অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰাৰ বাবে নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। এইখন আবেদনৰ শুনানি একেলগে গ্ৰহণ কৰি অনুৰূপ নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। পূৰ্বতে AIUDF-এ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 2008 চনৰ 8 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ এক নিৰ্দেশনৰ যোগেদি সাময়িকভাৱে স্থগিত কৰি ৰাখিছিল। কাৰণটো আছিল 7 বছৰ উকলি যোৱা 2001 চনৰ লোকপিয়লৰ ভিত্তিত এই কাম সমাধান কৰিলে বৰ্ধিত জনসংখ্যা আৰু পৰিৱৰ্তিত জনগাঁথনিলৈ চাই এই কাম আশাপূৰ্ণ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছিল। কিন্তু 2020 চনত 2001 চনৰ লোকপিয়লৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ ভিত্তিহীন আখ্যা দি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে জমিয়ত। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে গুৱাহাটীত কেতিয়া আৰম্ভ হ'ব স্বাভাৱিক পৰিস্থিতি? শীঘ্ৰেই আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া। বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীত 3 লাখ লোকৰ কৰোনা পৰীক্ষা কৰিব পাৰিলেহে পৰিস্থিতি স্বাভাৱিক হোৱাৰ সম্ভাৱনা। মহানগৰত ইতিমধ্যে 1,10,000 লোকৰ কৰোনা পৰীক্ষা কৰোৱা হৈছে। এইফালে গুৱাহাটীত আৰম্ভ হ'ব আনলক 1। আনলক 1ত কিছু কিছু ক্ষেত্ৰত শিথিলতা থাকিব, কিন্তু একেলগে সকলো সেৱা আৰম্ভ কৰা নহ'ব।
আৰু আনলক একত দোকান ব্যৱসায়িক প্ৰতিষ্ঠানলৈ অহা লোকসকল কাৰ্যালয়লৈ অহা চৰকাৰী বেচৰকাৰী কৰ্মচাৰীসকলক বাধ্যতামূলক কৰোনা পৰীক্ষা কৰোৱা হ'ব। এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে আগষ্ট মাহত গুৱাহাটীৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে। কোনোবা ব্যক্তিয়ে হোম আইচলেশ্যনত থাকিব বিচাৰিলে থাকিব পাৰিব, মাত্ৰ ব্যক্তিগত চিকিৎসক থাকিব লাগিব। নাৰ্ছিং হোম যাতে কৰোনাৰ হটস্পট হ'ব নোৱাৰে তাৰ বাবে সকলোৱে 15 দিনৰ ভিতৰত COVID-19 টেষ্ট কৰা মেচিন লগাব লাগিব। গুৱাহাটীত আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, একেবাৰে লকডাউন উঠাই দিয়া নহ'ব। গুৱাহাটীৰ বাদে শিলচৰ, যোৰহাট, ডিব্ৰুগড়ত COVID-19ত আক্ৰান্ত ৰোগী বৃদ্ধি পাইছে। মুখ্য সচিবে জাননী দিব আনলক 1 সন্দৰ্ভত। আজি স্বাস্থ্য বিভাগে নিজৰ মতামত দাঙি ধৰিছে।